Hello everyone, welcome back to my YouTube channel. আৰু ইয়াত বস্তু এটা দেখিছেনে হেয়া গৰু দি হাল বাই থকা কাৰণ আজিকালি গৰু দি হাল বাই থকাটো মানে খুবেই কম নিচেই মানে কমি গৈছে কাৰণ আজিকালি সকলোৱে মেচিন দিহে হাল বাই ট্ৰেক্টৰ কিনি লয় সো ফ্ৰেন্ডছ আমি আহি থাকোতে এয়া ফৰ লাইনতে অকমান ফটোশ্বুট কৰিলো লগত ৰিলছো বনালো দুই এটা অলৰেডি মই ৰিলছখিনি দিলো খালি মানে ভিডিও বিলাক দিয়া হোৱা নাই হেবাবে আজি দিবলৈ লৈছো তেনেহলে বলক এবাৰ গাড়ীত উঠিলোগে গৈ আছো আৰু আমি ক'ত যাম কি কথা দেখাই গৈ আছো চাই থাকিব আপোনালোকে আৰু যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো এয়া পাওঁ হৈছেগে সো ফাইনেলি আহি পাই গলো আৰু এয়া হৈছে মেইন এন্ট্ৰি গেট ইয়াতে আমি ফ'ৰ হুইলাৰ আনিছো ন ফ'ৰ হুইলাৰ আনাৰ কাৰণে 150 টকা এন্ট্ৰি ফিজ ললে বাকি স্কুটি বাইকৰ কথাটো সোধা নাই সো ফাইনেলি আমি সোমাই আহিলো ভিতৰত দেখিছেনে ভিউটো ইমান মজা লাগিছে নহয় মানে একদম শান্তি কোনো মানে আপোনাৰ হলস্থল পৰিবেশ নাই একদম মানে শান্তি আৰু সো ফ্ৰেন্ডছ আপোনালোকে ধৰিব পাৰিছেনে নে মই কৈ দিম So, তেনেহলে বলক ready 1 2 3 go yes নাগালেণ্ড আমি আহিছো নাগালেণ্ড ননি ৰিজৰ্ট হয় আৰু ইয়াতে আপোনাৰ লেক আছে সো এয়া ফাইনেলি আহি পাই গলো মেইন জায়গা তাৰমানে এৰিয়াটো বহুত ডাঙৰ আছে আৰু আপোনালোকে আহিব পাৰিব বেছি দূৰো নহয় আৰু এনেই খোৱাটো নকৰিলে হ'ল ইয়াত জায়গাটো চাবলে একবাৰ আহিব কাৰণ ইয়াৰ এনভাইৰনমেন্টটো বহুত বেছি ভাল সো হেয়া ফাইনেলি ৰিসেপশন হলত আহি পাই গলো ইয়াতে আমি এটা সোমাও ভিতৰত কি ক'ত কেনেকৈ কি হয় উঠিম সো এয়া ভিউটো দেখাই লৈছো আপোনালোকক আহিব দেই নিশ্চয় আহিব আৰু এইয়া ভগেনভেলিয়া ফুল মই ৰিলছতো দেখালো কিন্তু ইমান ভাল লাগে ন আকৌ দেখাই দিছো ইয়াতো তাৰ পিছতে সেই যে গৈ আছে মানে মেজিক নিচিনা দেখিবলৈ নামটো কি আছিলে মই পাহৰিলো তাতো উঠি পিনি আমি মানে ঘূৰিব পাৰো গোটেই এৰিয়া মানে গাৰ্ডেন যিমান আছে যিমান এৰিয়া আছে সব ঘূৰাই দিব মানে খালি কিমানকৈ লয় নুসুধিলো আৰু ইয়াৰ ৰিসেপশনৰ সন্মুখতে ফটো দুই কপি মাৰিলো আৰু এইটো হৈছে ৰিসেপশন হলৰ ভিতৰত আমি বহি থকা সময়ত তাৰ পিছত দেখিছেনে আমাৰ পোৱালি দুটা যি উৎপাত প্ৰভু আৰু মই ইয়াতে বেটাক ভয় খুৱাই আছো যে কিবা এটা ভাঙিলে মানে তোক ৰাখি থব নহলে পইচা দি যাব লাগিব সেইকাৰণে থ বুলি কৈছো হলো না মানে দেখিছেনে একদম মানে খেলি আছে তাৰ পিছত আকৌ তাৰ পৰা এচি হাৱা আহি আছে যে দুইটা পুৰা এচি লগত মানে এচি হাৱাৰ লগত মানে পুৰা খেলি আছে আৰু দুইটা সেয়া আৰু তাৰ পিছতে এতিয়া আমি বৰ্তমান টিকেট কাটিলো বটিঙৰ বাবে সো পাৰ হেড 300কে লৈছে বিলো 3 ইয়াৰ্ছ বিলাককহে মানে ফিজ নলয় বাকি সবকে লৈছে 300কে আমি ভাবিছো বাচ্চা দুইটাটো নল'ব না লৈছে 300কে ল'লে আৰু সেয়া আৰু তাৰপিছতে এবাৰ এয়া নামি আহিলোগে বটিং জেগালে সো দেখিছেনে এয়া লেক হয় আচলতে বৈ থকা পানী নহয় জমা হৈ থকা পানী সো পানী বহুতখিনি বাঢ়িছে বুলি কৈ আছে আগতে মানে পানী কম আছিলে এতিয়া যেহেতু বাৰিষা বতৰ ন সো পানী একদম বহুত ওপৰলৈকে উঠিছে সেয়া দেখিছে নহয় আৰু বৰ্তমানটো বেলেগ পাৰ্টি নাই অকল আমাৰ গ্ৰুপহে আছে সো আমি এতিয়া ৰেডি হৈ আছো লাইফ জেকেট পিন্ধি আছো এয়া সো আৰু ফ্ৰেন্ডছ আমি গৈ আছো আৰু একেবাৰে স্লোকে চলাই নিছে স্পীডকে নিয়া নাই লাহে লাহে নি আছে আমাক এতিয়া গৈ আছো আপোনালোকে চাই থাকিব আৰু ইয়াৰ পোৱালিকেইটা পুৰা ফূৰ্তি আৰু তাৰপিছতে ইয়াত আপোনাৰ হোম ষ্টেও আছে এই চাইডে হোম ষ্টেবোৰ দেখি পাব এতিয়া সেয়া আৰু ইয়াতে মানে ফটো মাৰিলো তাৰপিছতে এবাৰ আকৌ ভিডিঅ' কৰা মানুহ নাই ন নিজে ভিডিঅ' কৰি গৈছো আৰু মোবাইলটো আগত থৈ পিনি তাৰপিছতে সেয়া আৰু গৈ আছো আৰু ইয়াতে হোম ষ্টেটো কথা কৈছিলোঁ ন মই হোম ষ্টে আছে আপোনাৰ 1 নাইটত 8000কে লাগিব বুলি কৈছে আহিব পাৰে আপোনালোকে যদি আহিম বুলি ভাবে তাৰপিছতে এটা জমনি নহয় ইয়াতে মই মানে ঘৰৰ পৰা কেক বনাই আনিছিলোঁ হা ভেকেশ্যন সামাৰ ভেকেশ্যনৰ কেক পেণ্টো কেক
গাড়ীতে ভৰাই থ'লোঁ যে আধা আধিটো বেয়া হ'লে এয়া দেখিছেনে গলিলেই হ'লেও মানে ৱেডাৰটো সেইদিনাখন মানে অকণমান ঠাণ্ডা ৱেডাৰ আছিলে সেইবাবে ইমান এটা বেয়া হোৱা নাই চ' আমি সকলোৱে ইয়াতে ভেকেশ্যনৰ কেক কাটিলোঁ খালোঁ তাৰপিছতে এয়া এবাৰ অকণমান ওলাই যাওঁ চ' দেখিছেনে ভিউটো ইমান মজা লাগিছে চ' মই বাৰে বাৰে কৈ আছোঁ আপোনালোকক আহিব ইয়ালৈ আৰু এবাৰ চাইক্লিং কৰিম আমি এয়া জেগাত আহি পাই গ'লোঁ চ' ইয়াতে চিলড্ৰেন পাৰ্কো হয় বা আপুনি যদি চাইক্লিং কৰিম ক'লে আপুনি মানে টিকেট কাটিব লাগিব চাইক্লিঙৰ কাৰণে 120কৈ ল'লে চ' এয়া আমাৰ বেটা বেটি খেলি আছে আৰু এইবাৰ দেখিছেনে ইয়াত আহি পাই গ'ল চ' কি ক'ব আৰু টেণ্টৰ লগতে 2-3 ঘণ্টাটো টেণ্টৰ লগতে লাগি থাকিব লগা হৈছে কাৰণ অকলে এৰিবলৈও বেয়া ন চ' আহিবলৈকে বিচৰা নাই সিহঁতে খেলি থাকিবলৈ লাগে গোটেই দুয়োটা একদম ঘামি জুমি একদম গাল মানে ৰঙা হৈ গৈছেগৈ হ'লেও মানে আৰু খেলিবলৈ লাগে চ' সেয়া আৰু এতিয়া সন্ধিয়া প্ৰায় ইয়াতে আপোনাৰ 3টা বাজি গৈছেগৈ বেলেগ জেগাতো যাম বুলি ভাবিছোঁ কিন্তু নহ'ল টাইম নহ'ল ৱাটাৰ পাৰ্ক আছে ন ডিমাপুৰতো চ' আমি ৱাটাৰ পাৰ্কতো যাম বুলি ভাবিছোঁ কিন্তু তেহেঁতে মানে পোৱালীকেইটা খেলতে মানে বহুত টাইম লৈ ল'লে সেইবাবে যাব নোৱাৰিলোঁ আৰু এয়া অকণমান মৰমখিনিতে চাইকেলিং কৰি আছোঁ বহুত বছৰ মূৰত সেইজনী বাহ মোৰ বাহ আৰু এইফালে মই এইবাৰ বাচ্চাকেইটা মানিলে আৰু দেই আমি এতিয়া যাবলৈ ওলাইছোঁ ভাতটো খোৱা নাই যিহেতু ভিউটো দেখো यार कितना अच्छा है सो आप लोग भी ज़रूर आना चाहिए यहाँ का एनवायरनमेंट बहुत ही अच्छा है আৰু ফ্ৰেণ্ডছ আমি তাৰ পৰা ওলাই দিলোঁ এতিয়া ভাত খাবলৈ বুলি আহি গ'লোঁ চ' এইফালে হৈ আহিলোঁ আৰু এইফালে যদি চিধা যায় কহিমা পাবগৈ চ' এইখিনিতে নাগা হোটেল আছে চ' আমি খানা কি লৈছোঁ পৰ্ক লৈছোঁ পেহীয়ে যিহেতু পৰ্ক নাখায় চিকেন লৈছে চ' বহুত টেষ্টি আৰু আজিৰ ব্লগটো মানে লগ পাই আছোঁ নেক্সট ব্লগ বাই বাই